নমস্কাৰ বন্ধু বান্ধৱীসকল, পুৱাৰ একাপ চাহৰ সৈতে আজি মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ। এয়া মই পুৱাই শুই উঠি কাপোৰখিনি চাৰ্ফত দি গা পা ধুই আহি এয়া আজি বনাম মই বুটৰ দালি আৰু পুৰি। দালিখিনি বহাই এয়া মই অলপ গৰম পানী দি আটাখিনি ভালকৈ মাৰি ল'লোঁ। এয়া মোৰ আটাখিনি মৰা হৈ গ'ল আৰু এইফালে মোৰ দালিখিনিও বইল হৈ গ'ল। এয়া মই তেলখিনিত শুকান জলকীয়া এটা দি দিছোঁ, পাঁচফোৰণ কেইটামানো ফুটাই দিছোঁ আৰু এতিয়া মই পিঁয়াজখিনি দিলোঁ। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱাত এয়া মই বইল কৰি থোৱা দালিখিনি দি দিছোঁ। অলপ গৰম পানী দি ইয়াতে মই কাশ্মীৰী মিৰ্চ, ধনিয়া, জিৰা আৰু অকণমান চিকেন মছলা দি ভালকৈ লৰাই দিলোঁ। এয়া মই লগতে পুৰিখিনিও বেলি ল'লোঁ আৰু গৰম তেলত মই পুৰিখিনি এখন এখনকৈ ভাজি লৈছোঁ। মোৰ পুৰিখিনিও ভজা হৈ গ'ল। এতিয়া সকলোৰে বাবে পুৰি আৰু তৰকাৰীখিনি সজাই সকলোৱে খাবলৈ বহিছোঁ। আৰু এইটো হৈছে মোৰ সৰু পৰিয়ালটো, চাৰ্লি, কুকি আৰু সিহঁতৰ পোৱালি। এয়া দেখিছেনে, চাৰ্লিক গাটো সজুৱাই দিব লাগে, কেনেকৈ শুই দিছে। এতিয়া মই এয়া চাৰ্লিহঁতৰ কাৰণে ভাত বনাব লৈছোঁ। সিহঁতৰ কাৰণে সদায় মাংস বনাবই লাগে। এয়া মই কুকাৰত মাংস আৰু চাউল একেলগতে দি অকণমান নিমখ দি গেছত বহাই দিছোঁ। এইফালে আকৌ কালি বতৰটো সেমেকা হোৱাৰ বাবে কাপোৰখিনি ভালকৈ নুশুকালে, গতিকে আনি মই বাৰাণ্ডাতে মেলি থৈছিলোঁ। এয়া কাপোৰখিনি মই লৈ ল'লোঁ। তাৰপিছত মই ওপৰলৈ আহিলোঁ। ওপৰতো কাপোৰ আজি ধুই থোৱা কাপোৰখিনি মেলি থোৱা আছিলে, গতিকে বৰষুণ আহিব। এয়া আকৌ মোৰ পাছে পাছে কুকিও আহিলে কাপোৰ নিবলৈ। লৰালৰিকৈ কাপোৰবিলাক মই লৈ লৈছোঁ, কাৰণ সৌফালে বতৰটো একেবাৰে ক'লা কৰি আহিছে, বৰষুণ আহিব এতিয়া। আধা শুকোৱা কাপোৰবোৰ মই আকৌ ইয়াতে মেলি দিলোঁ। এয়া কুকিহঁতৰ কাৰণে বইল কৰা মাংসৰ ভাতখিনি হৈ গ'ল। ইহঁতক আকৌ মই যেতিয়ালৈকে ঠাণ্ডা কৰি মুখত অকণমান লগাই নিদিওঁ তেতিয়ালৈকে নাখায়, ভাবে গৰম হৈ আছে নেকি। এয়া চাৰ্লিক দিলোঁ ঠাণ্ডা কৰি, চাৰ্লিয়ে খাইছে। এইফালে আকৌ কুকিকো দিলোঁ। সকলোৱে খোৱা বোৱা কৰাৰ পাছত এয়া আকৌ ইহঁতৰ কেইটাৰ সৈতে অকণমান খেলিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।